সাংসদ হব পাৰিবনে নৱশৰণীয়া ভৱিষ্যতে নিৰ্বাচন খেলিব পাৰিবনে শৰণীয়াই নৱশৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যতৰ জৱনিকা পৰিল নেকি শৰণীয়া কছাৰী জাতিগত প্ৰমাণপত্ৰ উচ্চ ন্যায়ালয়ে খাৰিজ কৰাৰ পাছতেই এইবাৰ ৰাভা জনগোষ্ঠীৰ প্ৰমাণপত্ৰৰে 1 নং কুকৰাঝাৰ লোকসভা সমষ্টিত জিএছপি ৰাজনৈতিক দলৰ পৰা শুকুৰবাৰে কুকৰাঝাৰত মনোনয়ন পত্ৰ দাখিল কৰিছিল নৱকুমাৰ শৰণীয়াই 2011 চনত শৰণীয়াই বড়ো জনজাতি প্ৰমাণপত্ৰ লাভ কৰি দুবাৰকৈ সাংসদ হৈছিল ট্ৰাইবেল সংঘই শৰণীয়াৰ প্ৰমাণপত্ৰ ভুৱা বুলি গোচৰ তৰিছিল আদালতে শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি ৰায়দান দিছিল কিন্তু আদালতৰ ৰায়ৰ পাছতো শুকুৰবাৰে মনোনয়ন দাখিল কৰিছিল শৰণীয়াই এইবাৰ লগত গাঁঠি দিছিল ৰাভা জনজাতিৰ প্ৰমাণপত্ৰ নিখাৰ ভিতৰতে কিদৰে সলনি হ'ল শৰণীয়াৰ এছটি প্ৰমাণপত্ৰ নৱশৰণীয়াৰ দাবী 1986 চনতেই ৰাভা জনগোষ্ঠীৰ প্ৰমাণপত্ৰ লাভ কৰিছিল শৰণীয়াই আলফাত থকা সময়ত ৰাভা জনগোষ্ঠীয় প্ৰমাণপত্ৰ মাটিৰ তলত পুতি থৈছিল সেই প্ৰমাণপত্ৰ এতিয়া মাটিৰ তলৰ পৰা উলিয়ালে নৱশৰণীয়াই আমি যেতিয়া পঢ়ি থকা সময়ত স্কলাৰশ্বিপ দৰকাৰ আছিল তেতিয়া এই চাৰ্টিফিকেট আমি বনাইছিলোঁ কিন্তু আমি যেতিয়া আকৌ 2010 আমি যেতিয়া আলফাৰ মূল ঐতিহ্য আহিলোঁ তেতিয়া এই চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই আপোনালোকে জানে যে বিগত সময়খিনিত নৱশৰণীয়াৰ নামত বা হীৰাখনে কিবা একটুকুৰা কাগজ পালেও আমাৰ পৰিয়ালবিলাক গুলি কৰি মাৰিব গতিকে তেওঁলোকে ক'ত প্ৰতিমিলিত ইভেন আমাৰ যি কুণ্ডলী আছিল জন্ম সেই কুণ্ডলীবিলাকৰ মোটামুটি একেবাৰে তাৰ সুধা মানে মাটি টুকুৰা নিচিনা হৈ গৈছে পুতি থোৱাৰ কাৰণে গতিকে এইটোতো ফেক কথা এইটো আৰু মই বেলেগ ক'ব লাগে একো নাই শৰণীয়া জনগোষ্ঠীৰ প্ৰমাণপত্ৰখন অবৈধ বুলি ন্যায়ালয়ে ৰায়দান কৰাৰ পাছতেই ৰাভা জনগোষ্ঠীৰ প্ৰমাণপত্ৰৰে মনোনয়ন দাখিলৰ পাছতেই সকলোৰে দৃষ্টি নিবদ্ধ আছিল নিৰ্বাচন আয়োগৰ ওপৰত অৱশেষত নৱকুমাৰ শৰণীয়াৰ মনোনয়ন পত্ৰ বাতিল কুকৰাঝাৰ নিৰ্বাচন ৰিটাৰ্নিং বিষয়াই বাতিল কৰিলে শৰণীয়াৰ মনোনয়ন Sri Navakumar Sarania nomination is rejected by the returning officer. So and the speaking order is duly passed. মনোনয়ন নাকচৰ পাছতে এতিয়া প্ৰশ্ন উঠিছে নৱশৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যতৰ ওপৰত শৰণীয়াৰ কেৰিয়াৰ ইমানতেই অন্ত পৰা বুলি এতিয়া চৰ্চা চলিছে এনে অৱস্থাত নৱশৰণীয়াৰ পৰৱৰ্তী কাৰ্যপন্থা কি হ'ব সেয়া কৌতূহলৰ বিষয় হৈ পৰিছে আজি 11টা বজাত আমাৰ যি নমিনেশ্যন ছাবমিশ্যন আছিল সেইটো কেঞ্চেল কৰা হৈছে এইটোত আপোনালোকৰ লগতে আমি আপোনালোকৰ দুখৰ একেলগে আমি সমভাগী যেহেতু আমাৰ অলৰেডি সিদ্ধান্ত হৈ আছে অলৰেডি আমাৰ দুজন কেণ্ডিডেট বিনিতা ডেকা আৰু ঘনশ্যাম দাস ডাঙৰীয়া আছে অহাকালিলৈকে উজ্জ্বল আছে আপোনালোকে জানে যে আমাৰ বিৰোধীবিলাকে ষড়যন্ত্ৰৰ যিমানেই নকৰক কেলে আমি কোনো কাৰণে যে হাৰ নামানো আমি যাতে নিজৰ সিদ্ধান্ত অটল থাকোঁ আপোনালোকৰ লগত মই আগতেও আছিলোঁ আজিও আছোঁ ভৱিষ্যতেও আছোঁ আপোনালোকে নিশ্চিত থাকক যে কোকৰাঝাৰত আমি বিজয়ী হ'বই লাগিব এনেই খাওঁ ধমধমাৰ পৰা গোলাপ নাথ আৰু কুকৰাঝাৰৰ পৰা কনক বড়োৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা